নলবাৰীৰ গোবিন্দপুৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু চন্দ্ৰমোহন পাটোৱাৰী বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱা মিণ্টু বৰ্মনৰ পিতৃ মাতৃক সাক্ষাৎ কৰি 4 লাখ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰী দুগৰাকীয়ে। মিণ্টু বৰ্মনৰ মৃত্যুৰ ন্যায়ৰ দাবীত বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে। গোবিন্দপুৰত অনুষ্ঠিত হোৱা এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাইজৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী দুগৰাকীয়ে। বন্যহস্তীৰ তাণ্ডৱ ৰোধিবলৈ 25জনীয়া বন্দুকধাৰী ফৰেষ্ট বেটেলিয়ন নিয়োগ কৰিব বুলি ঘোষণা কৰে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। হাতীৰ উপস্থিতি নিৰীক্ষণ কৰিবলৈ ফ্লাড লাইটৰ ব্যৱস্থা কৰা হ'ব বুলি মন্তব্য বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ। সঁচাকৈ আমাৰ কাৰণে এটা দুখৰ দিন আৰু আমাৰ সকলোৰে খুব মৰমৰ আৰু দলৰো এজন কৰ্মী আছিল, প্লাছ এই অঞ্চলৰ ৰাইজৰ খুব মৰমৰ আছিল, এজন উদ্যমী ল'ৰা আৰু গোটেই পৰিয়ালটোৰ দায়িত্ব লৈ সুন্দৰভাৱে চলাই থকা ল'ৰা এজন। গতিকে আমি সকলোৱে মৰ্মাহত হৈছোঁ, কিন্তু আমাৰ হাতততো আৰু ভগৱানক প্ৰাৰ্থনা কৰাৰ বাহিৰে বেলেগ উপায় নাই। চেষ্টা কৰিছোঁ যে আমাৰ যিটো এনেকুৱা ধৰণৰ হাতী বা এনেকুৱা বনৰীয়া জন্তুৰ আক্ৰমণত যদি কোনোবা নিহত হয়, আমি এটা এককালীন সাহায্য দিওঁ, 4 লাখ টকাৰ এককালীন সাহায্য দিওঁ। আৰু সেইখিনি আজি আমি আমাৰ বন বিভাগৰ মন্ত্ৰী আহিছে, তেখেতে লৈ আহিছে চেক, তেখেতক প্ৰদান কৰিলোঁ। আৰু হৈ লওক, কাজ কৰ্মখিনি হৈ যাওক। আমাৰ ব্যক্তিগতভাৱে আমি যিমানখিনি পাৰোঁ সহায় সহযোগিতা কৰি